সৰু কথা এটা কৈছিল দেই, যেতিয়া আমাৰ অসৌচ লাগে, এই ময়ে কওঁ আজি দুদিনমান বুজিছেনে, এইকেইদিন অকণমান আজৰি আৰু বংশতে চোৱা এটা লাগিলে গোসাঁই ঘৰৰ পৰা আজৰি হৈ আছোঁ আৰু। অসৌচততো আমি গোসাঁই ঘৰ নাযাওঁ, ঘপককৈ মুখৰ পৰা ওলাই যায় এতিয়া গোসাঁই ঘৰৰ পৰা আজৰি। আজৰি মানে কি, ইষ্ট চিন্তনটো কোনো অৱস্থাতে পৰিত্যাগ ভক্তজনে নকৰে ন। আমি প্ৰত্যক্ষ ৰূপত গোসাঁই ঘৰলৈহে নাযাওঁ, কিন্তু গাটো তিয়াহি গুৰু বাক্যৰে ভগৱন্তক চিন্তন সেই অখোজ বেলিকাত কৰাটোতো কোনো বাধা নাই। মন্ত্ৰ জপত বাধা আছে, কাৰণ সেইখিনি আমি অখোজ বেলিকা কৰিব নোৱাৰোঁ, কিন্তু মনেৰে চিন্তনততো কোনো বাধা নাই। এই যে নিৰন্তৰ চিন্তনৰ ব্যৱস্থাটো, কৃষ্ণই এই নিৰন্তৰ চিন্তনৰ ব্যৱস্থাটোৰ কথা ভক্তি মাৰ্গত ইমান বেছিকৈ কিয় কোৱা হৈছে? বৰ সুন্দৰ উদাহৰণ এটা আছে। মই ক'ব বিচাৰিছোঁ কি, ভগৱন্তৰ ভগৱতমুখী দুটা ভাৱত হোৱা যায়। মাৰ্জাৰ প্ৰপন্ন মৰ্কট প্ৰপত্তি। মৰ্কট মানে হৈছে বান্দৰৰ পোৱালি, মাৰ্জান মানে হৈছে মেকুৰী পোৱালি। বান্দৰটো ইটো ডালৰ পৰা সিটো ডাললৈ দৌৰি ফুৰে, পোৱালিটোক ধৰি থাকে, কিন্তু পোৱালিটোও মাকজনীক খামোচ মাৰি ধৰি থাকে। মাকে নেপেলায় বুলিতো সি জানেই, তথাপি তাৰ নিজৰ চেষ্টা অকণমান থাকে। মেকুৰীয়ে আগত ডিঙিটোতে ধৰি নিয়ে, পোৱালিটো অচল হৈ থাকে। এইটো কি প্ৰপন্ন, ঈশ্বৰৰ সন্মুখত সৰ্বস্ব অৰ্পণ কৰি দিয়াটো। ঈশ্বৰে মানে লৌকিক বস্তু তেওঁ নিবিচাৰে যে এই কাপোৰখনৰ কাৰণে তেওঁ ভক্তিত ৰৈ যাব, কিবা এটা খোৱা বস্তুৰ কাৰণে তেওঁ ভক্তিত ৰৈ যাব, কিবা এটা অন্য লৌকিক বস্তুৰ বাবে তেওঁ ভক্তিত পিছ পৰি যাব। সেইবাবে যিটো বাধা থাকে, প্ৰতিবন্ধকতা, তেওঁ সেইটো আঁতৰাই দিয়ে। মানে তেতিয়াহে ক'ব প্ৰভু মোৰ এতিয়া একোৱেই নাই, তুমিহে তুমি, আৰু মানে সৰ্বস্ব সমৰ্পণ। আৰু তেতিয়া সৰ্বস্ব প্ৰাপ্তি। সেই সৰ্বস্ব কোন? ভগৱান কৃষ্ণ। ভকত টেঙৰ, ভকতে খুচুৰা পইচা নিবিচাৰে, গোটেই বেংকটো লাগে ভকতক। ভকত এলা পেচা বিষয় নহয় নহয়। খুচুৰা পইচা মানে এইটো আমি এনেই বুজিলে নহ'ব, নহয় জানো? তেতিয়াতো ভুল ধাৰণা এটা গুচি আহিব। খুচুৰা পইচা মানে কি? আমাৰ যিখিনি ইচ্ছা যে প্ৰভু মোক মান দিয়া, যশ দিয়া, পুত্ৰ দিয়া, ভাৰ্যা দিয়া, ঘৰ দিয়া, চাকৰি দিয়া, বাকৰি দিয়া, এইখিনি লৌকিক ইচ্ছা, নহয় জানো? নাস্তিক মানুহজনৰ জীৱনতো এইখিনি আছে, কৰ্মফলত আহে। ভকত টেঙৰ কোনখিনিত? প্ৰতিজন ভক্তই কি বুলি কয় চাওকচোন, প্ৰভু মোক একো নালাগে। তেতিয়া কি লাগে? প্ৰভু তোমাক লাগে। সেইজনক পোৱাৰ পিছত বাকীকেইটাৰ বিষয়ে চিন্তা কৰিবলৈ কিটো থাকিল, হয় নহয়? ঐশ্বৰীয়া সমগ্ৰস্ব বীৰস্ব য়স্য সেৱা জ্ঞান বৈৰাগ্য যা শৈৱ সন্নম ভগ ইতিংগন। ঐশ্বৰ্য, প্ৰেম, কৰোণা, জ্ঞান, বৈৰাগ্য চব তেওঁৰ পৰা আহিছে। তেওঁ যেতিয়া লগত আছে, বাকীখিনিৰ কাৰণে কিয় চিন্তা কৰিব? কিন্তু এইটো কপট ভাৱত নহয়, সমৰ্পণ ভাৱত, হয়নে? নহ'লে বাকী জগতখনলৈ চাওকচোন, মানুহবোৰতো চব মৰি আছে, চব মৰি আছে। কোনোবা কাৰোবাৰ ৰূপত মৰিছে, নহয় জানো? কোনোবা কাৰোবাৰ গুণতো মৰিছে, কোনোবাৰ কাৰোবাৰ টকাত মৰিছে, কোনোবা কাৰোবাৰ সম্পত্তিত মৰিছে, হয়নে নহয়? চব মৰি গৈ আছে। আচল মৰি মৰি জিছে কোন? ভক্তজন, যি কৃষ্ণত মৰিছে। সেই মহাৰাজ পৰীক্ষিতৰ মৃত্যু হ'ল, হয়নে না? আজিৰ পৰা 1000 বছৰ। আৰে মানুহে আপুনি এনে কথা কওকচোন, আপোনাৰ পিতৃৰ নামটো মনত আছে নহয় নে? পিতামহৰ নামটো মনত আছে, মানে ককাৰ নামটো। ককাৰ দেউতাকৰ নামো কিছুসকলৰ মনত থাকে, হয় নে? তাতকৈ ওপৰত ক'ব নোৱাৰি আৰু, হয়নে নহয়? মানুহে নিজৰ পিতৃ, পিতামহ, প্ৰপিতামহ, প্ৰথম 3 পুৰুষ, তাৰ ওপৰত উদ্ধ পিতামহ, অতি বৃদ্ধ পিতামহ, অত্যতি বৃদ্ধ পিতামহ। সেইকেইজনৰ নামেই মনত নাথাকে, আমি যদিও মানে পুৰুষৰ হিচাপত কওঁ। মহাৰাজ পৰীক্ষিত আজি পৰা 1000 বছৰ আগতে হৈছিল। পৰীক্ষিতৰ নামটো ভাগৱত নুশুনাজনেও শুনিছে, কিন্তু পৰীক্ষিতৰ পুত্ৰৰ নামটো, পৰীক্ষিতৰ পত্নীৰ নামটো ভাগৱত শুনা পঢ়াসকলে জানিব, সেইটো কথা বেলেগ। কিন্তু ক'ৰবাই মহাৰাজ পৰীক্ষিতৰ পত্নীৰ নাম লয়নে? পুত্ৰৰ নাম লয়নে? নলয় ন? 100 কৌৰৱৰ ভিতৰতো দুৰ্যোধন দুঃশাসনক চবেই চিনি পায়, বাকী কেইজনৰ নাম কোনোবা 2-3 জনৰ নাম কওকচোন। নকয় ন? কিয় নকয়? পঞ্চপাণ্ডৱ আকৌ 5 জনক চিনি পায়, হয়নে নহয়? মহাপুৰুষ শংকৰদেৱৰ পিতৃ মাতৃক চিনি পায়, তাৰ আগত কোন আছিল, পাছত কোন হ'ল? মহাপুৰুষ গুৰুজনাৰ কন্যাওতো এগৰাকী আছিল, পতকে সেইসকলেও নাম নাহে। কিয় নাহে? কাৰণ যিসকলে প্ৰত্যক্ষ ৰূপত কৃষ্ণৰ আশ্ৰয় গৈছে ন, তেওঁলোক স্থায়ী হৈছে, তেওঁলোক মৰি মৰি জিছে।
আমি যে কওঁ মানুহজন বোলে মৰি মৰি জি আছে সেইটো নহয়, যাৰ কায়িক অনুপস্থিতিটো যি নিজৰ উপস্থিতিটো বৰ্তাই ৰাখিছে সেয়া আচল অমৰত্ব। অমৰত্ব মানে এয়া নহয় যে কিবা এটা খাই দিলেও মই অমৰ হৈ গলো। শৰীৰৰ অমৰত্বটো ব্ৰহ্মাদেৱৰ পক্ষেও সম্ভৱ নহয়, নহয় জানো? সেইবাবে বেদত সকলোকে অমৃতৰ পুত্ৰ বুলি কোৱা হৈছে। নিজৰ অস্তিত্বটো স্বৰ অৰ্থে স্বক চিনি পোৱা। স্বক চিনি পোৱাৰ মাধ্যমটো ক'ত? আগতে কথা প্ৰসংগ আহে ন, প্ৰথমতে আহে বোলে কৰ্মকাণ্ড। কৰ্মই বোলে ঢুকি পাব নোৱাৰি ঈশ্বৰক, সেইকাৰণে কৰ্মকাণ্ড উপেক্ষিত হ'ল। প্ৰথমতেতো বৈদিক মাৰ্গত কৰ্মকাণ্ড আছে ন, বহুতে আকৌ এইটোও ভাবে যে আমি ভক্তি মাৰ্গত কৰ্মকাণ্ড কৰিব নালাগে, কিন্তু সেইটো ঠিকেই আছে, কিন্তু কৰ্মকাণ্ড নোহোৱাকৈ আচলতে ভক্তিও সম্ভৱ নহয়। আপোনালোকে বিষয়টো কেনেকৈ লৈ মই নাজানো, কিন্তু কথা হ'ল কি, আজি যে আমি ধূপ জ্বলাইছোঁ, চাকি গছ জ্বলাইছোঁ, সেয়াও কৰ্মকাণ্ড। খালি ইয়াক প্ৰত্যক্ষ আমি কৰ্মকাণ্ড বুলি এইকাৰণেই ক'ব নোৱাৰোঁ, কাৰণ সমৰ্পণেৰে কামটো কৰা হৈছে। যদি সমৰ্পণেৰে কামটো কৰা নাযায় সেইটো কৰ্ম বন্ধন। সমৰ্পণেৰে কৰা লৌকিক কৰ্ম এটাই জীৱক মুক্তি দিব পাৰে। তাৰপিছতে জ্ঞানলৈ আহিলে বোলে নহয়, জ্ঞানেৰে আমি চিন্তা কৰিব, আমি ইমান ক্ষুদ্ৰ মগজুৰ জীৱ, তেওঁক কেনেকৈ ঢুকি পাম? সহজ ভাৱত কৈছোঁ আৰু, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গত এইখিনিতে পাৰ্থক্য। জ্ঞান মাৰ্গত কোৱা যায় যে প্ৰথমতে মই জানিম, জনাৰ পাছতহে মই মানিম, নজনাকৈ মই একো নামানো। কিন্তু চব কথা যে আমি জানিব পাৰিম এইটো জৰুৰী নহয় নহয়। পিতৃ মাতৃকে আজিলৈকে নাজানো, কোনোবাই জানিছে জানো? পৰিচয়হে দিয়া গৈছে জন্মৰ পাছতে, হয়নে নহয়? DNA চাৰ্টিফিকেট বিচাৰিবলৈ যোৱা নাই, বোলে DNA চাৰ্টিফিকেটখন দেখুৱাম তেতিয়াহে কম। বিশ্বাসে মিলয় হৰি নহয়, বিশ্বাসে মিলয় পিতৃ মাতৃও। চকুৰে প্ৰত্যক্ষ ৰূপত দেখা নাই, প্ৰথম স্বীকাৰ কৰিছে। ভক্তিত কি কোৱা যায় যে প্ৰথমতে মই মানিম, মানিলে আপোনা আপুনি জানিম। কৃষ্ণক কোনোবাই জানিব পাৰে জানো? নোৱাৰে নহয়। গীতাততো কৈছে ন মে বিদু মহৰ্ষই ন জানাতি ইয়া দেৱানাং, মোক কোনো দেৱতা মহৰ্ষি কোনেও জানিব নোৱাৰে। তেতিয়াহ'লে ভাগৱতে কৃষ্ণাস্তু ভগৱানৰ স্বয়ং, কৃষ্ণক আমি কোনেও জানিব পৰা নাই, কৃষ্ণক কোনেও জনাটো সম্ভৱ নহয়। কৃষ্ণক আমি মানিছোহে, মানিলেহে জানিব। মই ডাঙৰ হ'লো, মা কি, দেউতা কি, পিতৃ কি, ভাতৃ কি, ভগ্নী কি, এইবোৰ চব বুজি পাওঁ, কিন্তু যদি মই নামানো তেতিয়াহ'লে নহ'ব ন। প্ৰথম মানিব লাগিব, মানিলে আপোনা আপুনি জানিব। এতিয়া যেতিয়া তেওঁক আমি কৰ্মই ঢুকি নাপাওঁ, জ্ঞানেৰে ঢুকি নাপাওঁ, সেইকাৰণে কি কৰা হ'ল? শুদ্ধ ভক্তিত সমৰ্পণ কৰি দিয়া গ'ল। সমৰ্পণ মানে কি? চাৰেণ্ডাৰ কৰি দিয়া, প্ৰভু এতিয়া তুমি যি কৰোৱা। ভক্তি মাৰ্গত সদায় এইটো দৰ্শন দিয়া হয়, চাবচোন, মান অপমান মিলে ঈশ্বৰৰ ইচ্ছাই বিচাৰত সুখ দুখ দাতা আননাই। গোটেই জীৱনটোতো এই দুটা কাৰণেই চলি আছে, মান অপমান, ভাল বেয়া, সুখ দুখ, ইয়াৰ মাজতেতো চলি আছে। ভক্তি মাৰ্গত যেতিয়া এইটো স্বীকাৰ কৰি দিয়া হয় যে মই মান পাইছোঁ, ঈশ্বৰৰ ইচ্ছাতেই পাইছোঁ, মই অপমান পাইছোঁ, ঈশ্বৰৰ ইচ্ছাতেই পাইছোঁ, মানে মোক ভাল পোৱা মানুহজনক যদি ভগৱানে বনাইছে, মোক বেয়া পোৱা মানুহজনকো ভগৱানেই বনাইছে। তেতিয়া অভিযোগটো নাথাকে জীৱনটোৰ প্ৰতি যে অমুক নহ'ল, তমুক নহ'ল। আৰু যেতিয়া অভিযোগবিহীন এটা জীৱন যাপন কৰে ন, তেওঁৰ ভিতৰত বিনম্ৰতাটো আহে। বিনম্ৰতাটো ভক্তিত বহুত প্ৰয়োজনীয়। কেনেদৰে প্ৰয়োজনীয় চাওক, আমি অসমীয়াত সমাৰ্থক শব্দ ব্যৱহাৰ কৰোঁ, কিন্তু সংস্কৃতত সমাৰ্থক শব্দ নহয়। বিদ্বান আৰু বিদ্যাৱান, অসমীয়াতটো এইটো সমাৰ্থক শব্দ, সংস্কৃতত নহয়। বিদ্বান হ'ব পৰা যায়, জৰুৰী নহয় যে মই বিদ্বান হ'লে বিদ্যাৱানো হ'ম। হাই কোৱালিফিকেশ্যন আৰু ৱেল কোৱালিফিকেশ্যন। ৰাৱণ বহুত হাই কোৱালিফাইড মানুহ আছিলে। ৰাৱণৰ সংস্কৃতৰ যোৰ ভিগু পুলক পুলস্তিও নাপাইছিল, ইমান ডাঙৰ পণ্ডিত আছিল। কিন্তু ক'ৰবাত কোৱা শুনিছেনে এই ৰাৱণৰ পৰা কিবা এটা শিকিব লগা আছে বুলি? যদিও ৰাৱণ সংহিতা বুলি এখন শাস্ত্ৰও আছে, ধেমালি কথা নহয়। ইয়াত অসুৰবিলাকেও শাস্ত্ৰ লিখিছিল, নহয়নে? ইয়াত মানুহ হৈও আকৌ আমি শাস্ত্ৰ কথাটো অকণমান ফ'ল' কৰিবলৈ টান হয়গৈ আৰু, নহয়নে? গতিকে ৰাৱণ হাই কোৱালিফাইড মানুহ আছিল। হাই কোৱালিফাইড হৈ লাভ নাই যদি ৱেল কোৱালিফাইড নহয়। সেইবাবেতো কোৱা হয় বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম। বিনম্ৰতা, বিনম্ৰতা আকৌ কেতিয়া আহে? লক্ষ্যৰ স্পষ্টতাৰ পৰা। কক্ষীপুৰ যদিও অসুৰ আছিল, লক্ষ্যটো স্পষ্ট আছিল, ছেকেণ্ড অপশ্যন নাৰাখিছিল। সেইকাৰণে নিজৰ 100% দি দিলে, বোলে যেনে তেনে মই ব্ৰহ্মাদেৱৰ পৰা বৰটো ল'বই লাগিব, হয়নে নহয়? আমি ভক্তিত ছেকেণ্ড অপশ্যন এটা থৈ দিলে মানে পূৰ্ণ সমৰ্পণটো নাহেগৈ। বেকআপ এটা থৈ দিছোঁ যে পূৰ্ণ সমৰ্পণ কেতিয়া আহিব? যাতে নাই আৰু মোৰ উইয়ে ধৰিছে, ইন্দ্ৰই বজ্ৰপাত পেলাইছে, পেলাই থাকা। যেতিয়ালৈকে ব্ৰহ্মাদেৱ নাই তেতিয়ালৈকে মই ভৰি তললে নমাব নোৱাৰোঁ। নহ'লে মই যদি ব্ৰহ্মাদেৱৰ পৰা বৰটো নাপাওঁ মোৰ কাম নহ'ব।
আমাৰো কাম নহ'ব যেতিয়ালৈকে কৃষ্ণ প্ৰাপ্তি নহয়। এইটো ভাগৱত মাৰ্গৰ লক্ষ্যৰ স্পষ্টতা। তেতিয়া আপোনা আপুনি ত্যাগ হৈ যাব। নহ'লে চাওকচোন কক্ষীপই শাস্ত্ৰ পঢ়িছিল নি? নাই পঢ়া। ইমান ধৈৰ্য ক'ৰ পৰা আহিল? এটা ভৰিৰ ওপৰত 1000 বছৰ থিয় হৈ থাকিলে। ধেমালি কথা নে? ধৈৰ্য কিতাপ পঢ়িলে নাহে, ধৈৰ্য ভাল কথা শুনিলেও নাহে। লক্ষ্যৰ স্পষ্টতাৰ পৰা ধৈৰ্য আপোনা আপুনি আহি যায়, যে কাৰ বাবে তেওঁ আগবাঢ়িছে। সন্মুখত যেতিয়া লক্ষ্যটো ডাঙৰ হয় ন, তেওঁ আপোনা আপুনি এৰিব লগাখিনি এৰ খাই যায়। তাৰ মাজতো চাওক কক্ষীপুৰ ভিতৰত যিটো কনচিষ্টেঞ্চি আছে। মই এবাৰ পৰীক্ষা এটা দিলোঁ, ফেইল কৰিলোঁ, বোলে ঠিক নাই, এবাৰত ফেইল কৰেই আৰু দ্বিতীয়বাৰ দিয়া, দ্বিতীয়বাৰো ফেইল কৰিলোঁ, হৈ যায় মানুহে অকণমান, আকৌ তৃতীয়বাৰো ফেইল কৰিলোঁ, তেতিয়া সেইটো মানুহ হৈ নাথাকে। থাকিব জানো? ডিপ্ৰেশ্যন এনজাইটিয়ে খাই পেলাব। এতিয়া পৰীক্ষাটোৰ জেগাত নিজৰ নিজৰ সংসাৰ পোৱা নোপোৱাবিলাক বহুৱাই দিলেই হৈ গ'ল, নহয় জানো? কক্ষীপুলে চাওক, এইকাৰণেই অসুৰবিলাকৰ কথা কৈছোঁ। এতিয়া ইয়াৰ কথা বেলেগ, সামাজিক মাধ্যমত প্ৰচাৰ হৈছে নহয়। কিছুসকলে বৰকে দেৱী দেৱতাৰ কথা ক'লে মানে বেয়া পায়। দেৱী দেৱতাৰ কথা ক'লে মানে আমাক বহুত কিবা কিবি বুলি ভাবে। সেইকাৰণে অসুৰৰ কথাই কৈছোঁ আৰু, উপায় নাই। কক্ষীপুৰ কি হ'ল? কক্ষীপুৰে কি ভাবিলে? চাওক, এজন মানুহে এবাৰ ফেইল কৰা নাই, 1000 বছৰ তেওঁ ৰৈ আছে। উদ্দেশ্য এটাই, ব্ৰহ্মাদেৱ আহিব, মোক বৰটো দি থৈ যাব, বৰটো দি থৈ যাব। পিছত ব্ৰহ্মাদেৱে ভাবিলে নহয়, এইটো ওচৰলৈ মোৰ গ'লেতো এইটোতো গোটেইখন বেয়া কামেই কৰিব, নাহো বুলিয়ে ভাবিছিলে, কিন্তু আহিবলৈ বাধ্য হৈ গ'ল। তপ যে কৰিলে, গতিকে তপৰ মৰ্যাদা ৰাখি ব্ৰহ্মাদেৱ আহিলে। বোপাই কিয় মাতি আছিলা? বোলে পিতামহ, মোক অমৰত্বৰ বৰ লাগে। চিধা কথা আৰু কৈ দিলে। ব্ৰহ্মাদেৱেও চিধা উত্তৰ দি দিলে নহয়, সেইটোহে মই দিব নোৱাৰিম। তেতিয়াহ'লে কম ডিপ্ৰেশ্যনত যাব লাগিছিল নে? 1000 বছৰ সেইটো কাৰণেইতো ৰৈ আছে সেইজন মানুহ। আহি পেলাই উপস্থিত হোৱাৰ পিছত যেতিয়া কৈ দিলে মই দিব নোৱাৰোঁ, তেতিয়া সেইজনৰ স্থিতিটো কেনেকুৱা? এনেকুৱা লজিক লগাই দিলে। জ্ঞান মাৰ্গত যে ঈশ্বৰক বকে ঢুকি পাব নোৱাৰি, এই কাৰণেই লজিকটো লগাইছে। আৰে কাৰ আগত লগাইছে? অমৰত্বৰ এজ ইট ইজ বৰেইটো বিচাৰি দিলে। ইনডাইৰেক্টলি চাবলৈ গ'লে বাহিৰতো নময়, ভিতৰতো নময়, অমুক গোটেইটো সকলোৱে জানেই, হয়নে নহয়? ভাবিলে কি অমৰত্বহে নিদিয়ে, অমৰত্বৰ সমানেই চোন এইটো বৰ, বুদ্ধিটো লগালে। সেইকাৰণে কি হ'ল? ঈশ্বৰে এনেকুৱা ৰূপত আৱিৰ্ভূত হৈ নিমিষত বৰৰ মৰ্যাদা হানি কৰি পেলালে, হয়নে? গতিকে বুদ্ধিয়ে যে পাব নোৱাৰি, এইটো এটা বহুত ডাঙৰ প্ৰমাণ। সেইবাবে সমৰ্পণ, সমৰ্পণ কেতিয়া আহে? আদৌ শ্ৰদ্ধা, ততৌ সাধৌ সংগৌথ ভজন ক্ৰিয়া, ততো অনৰ্থ নিবৃত্তি নিষ্ঠা ৰুচিস্ততঃ, ততো ভাৱ প্ৰেমাদ্ভুধনসতি সাধকা নাময়ং প্ৰেমে প্ৰাদুৰ্ভাৱে ভৱেৎ ক্ৰমঃ। যে আদিতে শ্ৰদ্ধাযুক্ত হয়। আমিতো কমেই ন, গীতাটো কৈছে শ্ৰদ্ধাৱান লভতে জ্ঞানম, নহয় জানো? মনত শ্ৰদ্ধাটো লাগে। শ্ৰদ্ধাটো লৈ কলৈ যাব লাগে? সৎসংগ। সৎসংগলৈ গ'লে কি হয়? অনৰ্থ নিবৃত্তি হয়। এনেই কৈ থাকিলে মানুহজনে এৰি নিদিয়ে। চাবচোন, যিবিলাক এৰিব লাগে আৰু শুনিলেওতো এৰ নাখায়। সকলো জানে কি খাব লাগে, কি খাব নালাগে, কি কৰিব লাগে, কি কৰিব নালাগে, কি ক'ব লাগে, ক'ব নালাগে, এইবিলাকতো চবেই জানে, কোনো কাকো বুজাব নালাগে। লাগে জানো? ঈশ্বৰে বিবেক এটা দিছে। কিন্তু চাবচোন, আমাৰ গোটেই পাঠকেইটা সেই তেনেকুৱা বিষয়তে লাগি থাকেগৈ। সাধাৰণতে যদি মানৱ কুলটো লৈ চাওঁ, সেইটো কিন্তু বুজাবুজিৰ অভাৱ পশুকুলতো নাই। পশুবিলাকেও জানে। খেলি মেলি আমাৰ মানৱ সভ্যতাৰ মাজত এইকেইটা বিষয়ক লৈ হয়। আৰু সৎসংগত থাকিলে কি হয়? ঘৰখনত ধৰি লওক 5 জন সদস্য, 4 জনে ঈশ্বৰৰ নাম লয়, 5ম জনে নলয়। তেওঁক উপদেশ দিব নালাগে, তেওঁক ক'বও নালাগে, হেৰু ধূপ এডালকে জ্বলাচোন। এনেকুৱা এটা সময় আহিব, আপোনা আপুনি তেওঁ লাইনলৈ গুচি আহিব। 4 জনৰ সংগত থাকি। সৎসংগই তেনেকৈ ক্ৰিয়া কৰে। সৎসংগই বাহ্যিকতাটো পৰিৱৰ্তন নকৰে, আন্তৰিকভাৱে সেইটো স্থায়ী হয়, হয়নে? অনৰ্থবিলাক যেতিয়া নিবৃত্তি হয়, অনৰ্থ ভক্তি 3টা স্তৰৰ। প্ৰথম বাধ্য ভক্তি, ইয়াৰ পিছত অনুৰাগ ভক্তি, তাৰ পিছত ভাৱ ভক্তি। ভাৱ, আমি যে কওঁ, প্ৰভুৱে এই কথাটো কৈছিল যে বৈষ্ণৱৰ বেগ ভোজা কথাটো ওলাওঁতে দেখাচাৰটো লাগিব। কিছুৱে আকৌ এইটো কয় নহয়, আমি ইমান দেখুৱাই ভকতি নকৰোঁ, মনে ভাবোঁ আৰু, মনে ভাবিলেই ভগৱানক পায়। কি হয় ইমান দেখুৱাই? ধুতি পিন্ধা, ফুট লোৱা, নামঘৰলৈ যোৱা, মন্দিৰলৈ যোৱা, কি হয় এখন কৰিব লাগিছে? কৰিব লাগিব। মই যদি লং পেণ্ট এটা পিন্ধি আহি, যদি চাৰ্ট এটা পিন্ধি আহি যদি এডোখৰত বহিবলৈ দিওঁ, তেতিয়া মোক ভাগৱত কথা ক'বলৈ দিব নিদিয়ে? দিব জানো? নিদিয়ে ন? য'ত যিটো ইউনিফৰ্ম, হয়নে? ইউনিফৰ্ম কোডটোতো আৰ্মিৰো আছে, ষ্টুডেণ্টজনৰো আছে।
কিন্তু এইটো বাহ্যিক আচাৰ বিবাহিত এগৰাকীয়ে যদি কয় এই ৰঙা সেই ৰং সোপা কেলে সানিব লাগিছে মই তেওঁ মনৰ পৰা স্বামী বুলি ভাবো নহয় মনে ভাবিলেই হৈ যায় সেই সোপা কেলে সানিব লাগিছে নেহানো মই ক'ব জানো এইটো কি বাহ্যিক আচাৰ আৰু মনেৰে ভবাটো আন্তৰিক আচাৰ নহয়নে খোজ কাঢ়িবলৈ দুটা ভৰি সমানে দিছনে দুইটা লাগে নহয়নে এই দুইটা আচাৰত যেতিয়া সমানে গৈ থাকে তেতিয়াহ'লে শৌচাচাৰে এটা ধৰ্মৰ ৰূপ পাই যায় খালি লগতে দুইটা লাগে এইটো নহয় যে মই বাহ্যিক ভাৱত বেছি গুৰুত্ব দিছো আন্তৰিক ভাৱে নহয় আন্তৰিক বাহ্যিক দুইটা আমাক লাগে প্ৰথম যেতিয়া বাধ্য ভক্তি আৰম্ভ হয় কিছু এতিয়া কেতিয়াবা চাবচোন এনেকুৱা হয় আমি কওঁ যে তেখেতক আমি সৰুৰে পৰা দেখিছো সৰুৰে পৰা যথেষ্ট তেওঁ ভক্তিপৰায়ণ সৰুৰে পৰা মানে এইটো জনমতে তেওঁ পূৰ্ব জনমৰ য'ত ভক্তি এৰি থৈ আহিছিল এইটো জনমত তাৰ পৰা আৰম্ভ কৰিছে আৰু যেতিয়ালৈকে সংসাৰত ঠেকা এটা নাখায় ন তেতিয়ালৈকে ভক্তি কৰাও সম্ভৱ নহয় বুজিছেনে মহাৰাজ পৰীক্ষিতেও হয়নে নহয় বিপ্ৰ দামোদৰেও ভক্ত ধ্ৰুৱয়ো অভাৱটো কোনোবাখিনিত অনুভৱ কৰিলে সমস্যাটোত পৰিলেহে সমাধানৰ মূল্যটো বুজি পোৱা যায় ভৱৰোগত পৰিলেহে ভৱৰোগৰ ঔষধৰ মূল্যটো বুজি পাম প্ৰথমতে তেনেকৈ ভক্তি আৰম্ভ হয় বাধ্যতাত ধৰি লওক ভাল নালাগে আৰু এতিয়া সমাজত আছো কাৰণে কিছুমান বিধি বিধান আচৰণ কৰিব লাগে কিন্তু কৰোঁতে কৰোঁতে কি হয় অনুৰাগ আহে পিছত যদি ধূপডাল নজ্বলালৈকেও যদি তেওঁ ৰাতিপুৱা ওলাই গৈছে মনটোতে উজুতি এটা খালেও মনলৈ আহিব এই আজি ধূপডাল জ্বলাই থৈ নাহিলোঁ কাৰণে চাগে উজুতিটো খালোঁ এইটো কি অনুৰাগ অনুৰাগ যেতিয়া স্থায়ী হয় তেতিয়া ভাৱ ভক্তি আহে তেতিয়া ধূপডাল জ্বলাওঁতেও কৃষ্ণৰ স্বৰূপটো মনলৈ আহিব চাকি গছি জ্বলাওঁতেও কৃষ্ণৰ ভাৱটো মনলৈ আহিব হয়নে ভাৱ এটা স্তৰতহে আহে লেভেলটো চাব লাগিব ন আপোনালোকলৈ ইয়ালৈ সোমাই আহে ৰাস্তাটো মই যদি কওঁ এইটো টুলেন কৰি দিম বুলি মানিব নামানে ন MLA জনে ক'লে আকৌ শুনিব নহয় কথাটোতো একেটাই আছিল মই ক'লে নামানে তেওঁ ক'লে শুনিলে স্থিতিটো চাই মই হেতু স্থিতিত নাই যে মই ক'লে ৰাস্তাটো বনি যাব তেওঁ হেতু স্থিতিত আছে গতিকে ভক্তিত মোৰ স্থিতিটো কি হেতু মই চাব লাগিব আনক নহয় নিজক ইয়াৰ পিছত কি হয় প্ৰেমত ভাৱত ভূধঞ্চতি ইয়াৰ পিছত আপোনা আপুনি প্ৰেম ভক্তি আহে প্ৰেম আকৌ একমাত্ৰ ঈশ্বৰৰ ক্ষেত্ৰতহে কৰা সম্ভৱ বাকি জগতখনত আমি যি প্ৰেম ভাল পাওঁ তাৰ লিমিটেশনটা আছে লিমিটেশনটো ক'ত শব্দ স্পৰ্শ ৰূপ ৰস গন্ধত এই পাঁচটা বস্তু যদি কিবা এটা নহয় মানুহে কোনেও কাকো শ্ৰদ্ধা ভক্তি নকৰে কিয় জানেনে আজি প্ৰভুৰ কথাকেইটা মোৰ কথাকেইটা ইয়াত সকলোৱে যে শুনি আছে একেকেইটা কথা গাঁৱৰ মানুহ এজনে এনেই বহি পেলাই কৈ থাককচোন এই বাদ দিয়া থোৱা হয়নে নহয় সেইটোহে কয় সেইটো নহয় আৰু এইটো নহয় এইটো বাস্তৱিকতা আজি উত্তৰ বেতনা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে ভাগৱত ব্যাখ্যা কৰিছে মাধুৰ্য বৰাই ভাগৱতৰ ওপৰত কিবা এটা কৈছে সেইকাৰণে শুনা নাই কিন্তু কিয় শুনিছে জানেনে শুনিবলৈ অকমান টান লাগিব আৰু ইউটিউবত দেখি আছে ফেচবুকত দেখি আছে সেইকাৰণে শুনিছে তাত যদি নেদেখিলেহেঁতেন কোনেও চিনি নাপায় মানে আমি যদিও কৈছো যে শুনিব লাগে বেছটো কোনে বনাইছে ধৰিব পাৰিছেনে এয়াও ভক্তি নহয় কিন্তু কথাৰ মূল্যটো এইখিনিতে হৰি কথাৰ মূল্যটো বুজা যায় আমি কৈছো কিন্তু এই কাৰণে শুনিছো ওলাই থাকে কাৰণে আজি প্ৰভু বা মোক যদি আপোনালোকে নেদেখিলেহেঁতেন তেতিয়াহ'লে ধৰি লওক কৌ মানুহ চিনি নাপাওঁ হয় নহয় গতিকে বেছটো এইটো হ'ব নালাগে মাধ্যমটো বেছ হ'ব নালাগে ব্যক্তিত্বটো বেছ হ'ব লাগে নহয়নে কাৰণ ব্যক্তিত্বটো নাইকিয়া হৈ যায় ব্যক্তিত্বটো জীয়াই থাকে আজি মহাৰাজ পৰীক্ষিত নাই কিন্তু মহাৰাজ পৰীক্ষিতৰ ব্যক্তিত্ব প্ৰত্যেকজন শ্ৰৱণীয়াৰ ভিতৰত জীয়াই আছে হয়নে নহয় আমাক এইটো লাগে যেতিয়া প্ৰেম ভক্তিৰ লিমিটেশন মই যে এইটো কোৱা হৈছে শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ কিয় কাৰণ মোক যদি কোৱা যায় এনেকুৱা এজন মানুহক তুমি শ্ৰদ্ধা কৰা যিজনৰ ৰূপটো তুমি জীৱনত দেখিবলৈ নোপোৱা শ্ৰদ্ধা কৰিবনে বা তাতো যেনতেন অকণমান ৰূপটোৰ ক্ষেত্ৰত কম্প্ৰমাইজ হৈ যায় মোক যদি কোৱা যায় এনেকুৱা এজন মানুহক তুমি ভাল পোৱা যিজনক তুমি জীৱনত স্পৰ্শ কৰিবলৈ নোপোৱা শুনিবলৈ টান হ'ব পাৰে মানুহে ভাল পাবনে বিনা স্পৰ্শত নাপায় ন শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ এই পাঁচটা পঞ্চ তন্মাত্ৰৰ ওপৰত আমাৰ সকলো ইন্দ্ৰিয়ৰ অনুভৱ নিৰ্ভৰশীল
তাৰ বিপৰীতে আটাইতকৈ ডাঙৰ কথাটো হ'ল কি জানেনে? ভক্তি আগবাঢ়ি আছে কম হৈ আছে সেইটো বৰ পিছৰ কথা, কিন্তু আচল কথাটো হ'ল কি ভগৱানক প্ৰত্যক্ষ ৰূপত কোনেও দেখা নাই, কিন্তু তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে। তেওঁৰ ৰূপটো দেখা নাই, তেওঁৰ প্ৰত্যক্ষ বাক্য আমি শুনিবলৈ পোৱা নাই, নহয়নে? তেওঁৰ প্ৰত্যক্ষ স্পৰ্শ আমি কৰিবলৈ পোৱা নাই। এইটো কথা বেলেগ, ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি, কিন্তু প্ৰত্যক্ষ আমি স্পৰ্শ কৰিবলৈ পোৱা নাই ন। তথাপি যে তেওঁৰ প্ৰতি সকলোৰে মনত শ্ৰদ্ধা ভক্তি আছে, মানে তেওঁৰ প্ৰতি থকা প্ৰেম শ্ৰদ্ধা ভক্তি এই পঞ্চ তন্মাত্ৰৰ ওপৰত নিৰ্ভৰশীল নহয়। এইটোৱে প্ৰেমৰ শুদ্ধ স্বৰূপ। যিদিনা এই কথাটো বুজা যায় নে সেইদিনা ভক্তি সম্পন্ন হয়, হয়নে? গতিকে মোৰ বুদ্ধিয়ে আৰু এইকণেই কৈছো, বাকী